আমি অতিশয় গৌৰৱান্বিত হৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ অজয় বাবুৱে মুকলি কৰিছে। আগষ্ট মানে একো নহ'লেও বছৰত 15 আগষ্ট 26 জানুৱাৰী 20 ছেপ্টেম্বৰ 1942 চনত 13 গৰাকী শ্বহীদ হৈছিল। 11 গৰাকী শ্বহীদৰ নাম আমি জানিব পাৰিলোঁ। দৰং জিলাৰ 42ৰ গণ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। থানাত জাতীয় পতাকা উত্তোলনৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চালনাত শ্বহীদ হৈছিল মনবৰ নাথ, কোমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী। মহান শ্বহীদসকলৰ প্ৰতিও আজিৰ এই শুভ দিনটোত মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।